অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। শংকৰী সংস্কৃতি অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ আৰু অসমৰ চুকে কোণে বিভিন্ন গাঁওবোৰত নামঘৰ কীৰ্তনঘৰ সদায় থাকিব লাগে। আমি সমলৰ এগৰাকী বয়োবৃদ্ধ ব্যক্তি সুশীলা দাস, আমি ধন্যবাদ। গুৰুজনাৰ অমৰ সৃষ্টি নাম প্ৰসংগৰে মুখৰিত কৰা দ্বিতীয় বৈকুণ্ঠপুৰীত এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজেই সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। গুৰুজনাৰ আশীৰ্বাদত মোৰ সহায়ৰ হাত আগবঢ়োৱাৰ সৌভাগ্য হৈছিল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, আজীৱন যেন মই ৰাইজৰ সেৱা কৰি যাব পাৰোঁ। কুমাৰকটা পুৰণিপাৰা এই নামঘৰ পৰিচালনা সমিতি তথা উদ্যোক্তাসকলে আজি মাংগলিক আধ্যাত্মিকতাৰে যি এই নামঘৰ উদ্বোধনৰ যি আয়োজন, ই এক আদৰণীয় পদক্ষেপ। লগতে আজিৰ এই নামঘৰটো শুভ উদ্বোধন কৰাৰ কাৰণে মোক যি সুযোগ দিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।